ওয়েলকাম টু নগাঁও মটৰ্ছ। নগাঁও মটৰ্ছত নতুন এটা আপডেট আহিছে, স্কৰপিঅ' S6 প্লাছ। কোনোবাই যদি ল'ম বুলি ভাবে, স্ক্ৰীনত নাম্বাৰ আহি আছে, মোৰ লগত কণ্টেক্ট কৰক। গাড়ী একদম নিউ কণ্ডিশ্যনৰ হৈ আছে। একদম কোনোবাই ল'ম বুলি যদি ভাবে, গাড়ী তেজপুৰৰ ৰেজিষ্ট্ৰেশ্যন হয়, লোকেল এৰিয়াৰ গাড়ী হয়। গাড়ী একদম টপ ক্লাছ গাড়ী হৈ আছে। গাড়ী আপোনাৰ ৱাৰেণ্টি গেৰেণ্টি পাব, যেনেকৈ ইঞ্জিনৰ গেৰেণ্টি, গিয়াৰ বক্সৰ গেৰেণ্টি, নন এক্সিডেণ্টেল গেৰেণ্টি পাব। মই ডকুমেণ্টেশ্যন কমপ্লিট ইনক্লুডিং কৰি দিম। উইথ ট্ৰান্সফাৰো মই যিটো প্ৰাইচ থাকিব সেইটোৰ ভিতৰতে মই ইনক্লুডিং ট্ৰান্সফাৰ মই কৰাই দিম। মই গাড়ীখনৰ গোটেইখিনি ভিডিঅ'টো মই দেখাই দিছোঁ, চাই লওক। গাড়ীখনৰ ভিডিঅ'টো চাই লওক। গাড়ী চাৰিওফালে মই দেখাই দিছোঁ, চাওক। কোনো ধৰণৰ ডেণ্টিং, কোনো ধৰণৰ পেইণ্টিং মানে ৰাষ্টেড নাই গাড়ীখনত। গাড়ীখন কমপ্লিট শিল আছে। নন এক্সিডেণ্টেল মই ৰাইটিঙত লিখি দিম এগ্ৰিমেণ্টত। ইঞ্জিন গেৰেণ্টি আৰু গিয়াৰ বক্সৰ গেৰেণ্টি মই ৰাইটিঙত এগ্ৰিমেণ্টত মই লিখি দিম। লগতে আপুনি চাই লওক, কোনো ধৰণৰ স্ক্ৰেচেছ নাই। গাড়ীখনত অলপ বাম্পাৰে চাম্পাৰে অলপ স্ক্ৰেচেছ আছিলে, মই এইখিনি মই কালাৰ কৰাই দিলোঁ। কাৰণ আমাৰ গাড়ীবিলাকৰ কমপ্লিট গাড়ী অৰিজিনেল পেইণ্টতে থাকে, অলপ চলপ দাগি থাকে, এইটো চবেই জানে, আপোনালোক গম পায়। ছেকেণ্ড হেণ্ড গাড়ী মানে অলপ চলপ স্ক্ৰেচেছ লাগি যায়, এইখিনি মই টাচ আপ কৰিব লগা হৈছে। আৰু গাড়ীখনৰ কম দামত যদি কোনোবাই ভাবে যে মই স্কৰপিঅ' ঘৰলৈ লৈ যাম, কাৰণ স্কৰপিঅ'ৰ চবৰে সপোন থাকে, ল'ৰা ছোৱালী আৰু এজেড চবৰেই, মানে চবৰে ক'ব গ'লে এজন বাচ্চা ল'ৰা ছোৱালীৰো এটা স্কৰপিঅ'ৰ চখ এটা থাকে। তো চবৰে এটা স্কৰপিঅ'ৰ চখ এটা থাকে। মেক্সিমাম 90% মানুহে স্কৰপিঅ' মানেই আপোনাৰ SUV মানে স্কৰপিঅ'। তো গাড়ীখনৰ ইণ্টেৰিয়ৰ ভিতৰতো মই দেখাই দিছোঁ, চাই লওক। গাড়ী খুব ধুনীয়া হৈ আছে, ৱেল মেইনটেইন কাৰ হয়। ইণ্টেৰিয়ৰটো চাই লওক, নিউ লেডাৰ চিট কাভাৰ লাগি আছে, কষ্টলি লেডাৰ চিট কাভাৰ, লগতে নিউ মেটিং পাই যাব। মই মিটাৰটো দেখাই দিছোঁ কিমান কিলোমিটাৰ চলিছে, যেনেকৈ চামথিং 85,000 চামথিং কিবা এটা চলিছে। গাড়ীখনৰ আপোনাৰ এণ্ড্ৰইড LED, বেক কেমেৰা কমপ্লিট লাগি আছে, 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিয়াৰিং, AC কমপ্লিট লাগি আছে। মই ভিতৰটো ধুনীয়াকৈ দেখাই দিছোঁ, চাই লওক। কোনো ফালত কোনো চিঙা ফাটা বা ভাঙা তেনেকুৱা নাপাব। ইণ্টেৰিয়ৰত খুব ধুনীয়া, নিট এণ্ড ক্লিন হৈ আছে গাড়ী। মই বাহিৰৰ বেক চাইডৰ যিটো ইণ্টেৰিয়ৰ আছে, বেক চাইডৰ চিটখিনি মই দেখাই দিছোঁ, চাওক। কোনো ধৰণৰ চিঙা বা কোনো ধৰণৰ স্ক্ৰেচেছ তেনেকুৱা নাই। গাড়ী মই বেক চাইডৰ ডিগ্গি জেগাখিনি মই দেখাই দিছোঁ, যে বেক চাইডে যে মানুহ বহে, ধুনীয়াকৈ মই দেখাই দিছোঁ, চাই লওক। ফ্ৰণ্টৰ ইণ্টেৰিয়ৰ ডেছবোৰ্ডখিনি মই ধুনীয়াকৈ দেখাই দিছোঁ, চাই লওক। একদম 9 ইঞ্চ LED লাগি আছে, গাড়ী একদম ধুনীয়া হৈ আছে। ৰিয়েৰ ইচিউ কাষ্টমাৰে পাই যাব গাড়ীখনত। ছনী হাই কোৱালিটি মিউজিক ছিষ্টেম পাই যাব, ছনী স্পীকাৰ লগা আছে। আৰু লগতে বেক চাইডৰ ডিগ্গি মই গোটেইখিনি দেখাই দিছোঁ, চাই লওক খুলি পেলাই। মই শিলখিনি দেখাই দিওঁ এবাৰ, কাৰণ ফ্ৰণ্টত আৰু বেক চাইডতে বেছি মাৰ খায়তো। মই এইখিনি শিলটো মই দেখাই দিছোঁ, চাই লওক। চাৰিওফালে ধুনীয়াকৈ দেখাই দিছোঁ, চাওক। একদম এই যিটো কোম্পানীৰ শিল থাকে, এই শিলটো মই ভিডিঅ' কৰি আছোঁ, চাই লওক। কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখনত, সেইটোৰ হিচাপত মই দেখাই দিছোঁ। মই আঙুলিৰে দেখাই দিবলৈ ট্ৰাই কৰিম যে শিল কোনটোক কয়। আচলতে মানুহে গম নাপায় শিল কোনটোক কয়, মই আঙুলিৰে দেখাই দিবলৈ চেষ্টা কৰিছোঁ। এইটো চাই লওক, এইটো হৈছে কোম্পানীৰ শিল। যদি এইটো চেঞ্জ থাকে বা মাৰ খোৱা থাকে, তো এই শিলটো আপুনি নাপায়। আৰু এইটো দবাই দিলে, আঙুলিৰে দবাই দিলে আপোনাৰ থাকে। আৰু লগতে স্পীকাৰ লাগি আছে, ছনীৰ স্পীকাৰ আপুনি ল'ব পাৰে। গাড়ীখনৰ ইঞ্জিনটো মই দেখাই দিছোঁ। ইঞ্জিনৰ ফ্ৰণ্টৰখিনিতো আপোনাৰ যে মাৰ খোৱা নহয় বুলিকে মই শিলখিনি দেখাই দিছোঁ, চাই লওক। একদম ধুনীয়া হৈ আছে, একদম কোম্পানী শিলত আছে গাড়ী। কোনো ধৰণৰ এক্সিডেণ্টেল নাই। বাকী এক্সিডেণ্টেল হ'লে যদি প্ৰুভ কৰি দিব পাৰে, তো আপুনি গাড়ীখন কমপ্লিট ৰিফাণ্ডেবল পাই যাব। মই ইঞ্জিনটো দেখাই দিছোঁ, চাই লওক। এই শিলখিনি, ফ্ৰণ্টৰ শিলখিনি মই দেখাই দিছোঁ, চাওক। ধুনীয়াকৈ দেখাই দিছোঁ, কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই বুলিকে মই ধুনীয়াকৈ শিলখিনি দেখাই দিছোঁ। যদি আপোনালোক ভাবিছে যে গাড়ী এখন ল'ব আৰু লগতে আপোনাৰ মেকানিক লৈ আহিব, মোৰ কোনো আপত্তি নাই। আপুনি ডিলাৰৰ মেকানিক লৈ আহক, বাহিৰৰ মেকানিক লৈ আহক, আপুনি ল'ব পাৰে। মই ইঞ্জিনটো ধুনীয়াকৈ দেখাই দিছোঁ, আপুনি চাব পাৰিছে। মই গাড়ীখন ষ্টাৰ্ট কৰি মই দেখাই দিম। গাড়ীখন ষ্টাৰ্ট কৰিছোঁ, চাই লওক। গাড়ী একদম ধুনীয়া চাউণ্ড, কোনো ধৰণৰ ব্ৰেক কম্পিটিশ্যন বা কোনো ধৰণৰ ইঞ্জিনৰ চাউণ্ড, কোনো ধৰণৰ গাড়ীখনত প্ৰব্লেম নাই। বাকী আপুনি ৱাৰেণ্টি গেৰেণ্টি মোৰ ফালৰ পৰা পাই আছে। মই চাউণ্ডটো আপুনি শুনা পাই আছে যে গাড়ীখনৰ ইঞ্জিনৰ চাউণ্ডটো কেনেকুৱা দিছে। যদি আপোনালোকৰ ভাল লাগিছে, মোক ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, বেছিকৈ শ্বেয়াৰ কৰিব, যে মই আৰু গাড়ীবিলাকৰ ভিডিঅ' আপডেট কৰি থাকোঁ। থেংক ইউ ছ' মাছ।